হেৰা তুমি কি কৰি আছো জলদি যোৱা ওলোৱাগে ঘৰত যাব লাগে নহয় খবৰ নাই মাৰো ঘৰত আহিলে আৰু তোমাৰ থাকিবলৈ তৰণিয়ে নাই হে ঘৰত হে বেমাৰী বুঢ়াটো আছে হে তেওঁকতো চোৱা চিতা কৰিব লাগিব জলদি জলদি যোৱা তুমি কাপোৰ কানি পিন্ধাগৈ মাকৰ ঘৰলৈ আহিলে আৰু তাই যাবলৈ নিবিচাৰে জলদি যোৱা আজি কিমান দিনৰ মূৰত ঘৰখনলৈ আহিছোঁ আৰু একেবাৰে বুইলা অকল খালি ঘৰটোৱে চিনি পায় আজি 3 বছৰ পিছত ঘৰলৈ আহিছোঁ আৰু তেখেতৰ সেই এদিন থাকোঁতেই বইলা সেই ঘৰত বেমাৰী বুঢ়াটো আছে মোৰো কি মন নাযায় ঘৰখনলৈ আহিবলৈ এই জন্ম ঠাইখনত যদি মই এটা সপ্তাহ থাকিব নাপাওঁ কি হ'ব খালি অকল ঘৰলৈ বইলা অকল সেইটোৱে চিনি পালে আৰু একো চিনি নাপালে অকল নিজৰখিনি চিনি পালে আৰু কাৰোখিনি চিনি নাপালে দিনটোহে ঘৰত বহি ঘৰৰ কাম কৰি তৰণি নাই আৰু এতিয়া আকৌ কৈছে বইলা ঘৰলৈ বইলা খালি ঘৰটোৱে চিনি পায় বৰ একেবাৰে মোৰ ঘৰ কেঁচা হয় বুলিয়ে তোমাৰ ঘৰ ধনী হ'ল বুলিয়ে মোক আৰু একদম গোলামী খটুৱাইছে বৰ একেবাৰে গোলামী কৰিব আহিছে এদিন থাকোঁতে মোৰ ঘৰ কেঁচা ঘৰত থাকোঁতে তেওঁ একেবাৰে হেৰি হৈ গ'ল বৰ একেবাৰে কথা ক'বলৈ আহিছে এই উল্টা পুল্টা কথা নক'ব দেই কথা বেয়া হৈ যাব কিন্তু মই একেবাৰে ডাইভৰ্চ লৈ ল'ম কিন্তু এই চব কি কয় ডাইভৰ্চ নে চাইভৰ্চ সেইচব কৰিব লাগিব গম পাইছে উল্টা পুল্টা কথা নক'ব 10টো মত মোৰ ঘৰত 10 দিন থাকিবই লাগিব নহ'লে নহ'ব আপুনি উল্টা পুল্টা মোক কথা নক'ব এইচব গম পাইছে এইজনী মুখখন কি চাবা একেবাৰে লাওপাত কচুপাত ঘৰখনলৈ যোৱা কথা ক'লোঁ বুলিয়ে তাই ইমানখিনি কথা ক'বলৈ মোক শুনাবলৈ তোৰ ক'ৰ পৰা হেৰি পালি হে তোক ডাইভৰ্চ দিম মই ডাইভৰ্চ দিম তই ভাবিছ ডাইভৰ্চ দিয়া পইচাখিনিয়ে একদম মই গাড়ী বাংলালৈ ঘূৰি ফুৰিম মই চাকৰি কৰা হ'লোঁ বুলিয়ে তোক মই ডাইভৰ্চ দিম তই কি বুলি ভাবিছ তোৰ এতিয়া এইখন ঘৰ নহয় গম পাইছ মোৰ ঘৰখনে তোৰ ঘৰ হয় হে ককাইৰে ভাইৰে বিয়া পাতিব এতিয়া বিয়া নপতাকৈ আছে বুলিহে কাইলৈ পৰহিলৈ যদি বিয়াখন পাতে তেনেহ'লে তোক লঠিয়াই পেলাব তোক কি বুলি ভাবিছ তই তেতিয়া মোৰ ওচৰত গৈ চুঁচৰিব লাগিব গম পাইছ ডাইভৰ্চ দিলে কি হ'ব তোক এৰি মই 10জনী মাইকী পতাব পাৰিম তই কি ভাবিছ মই চাকৰি কৰোঁ অইলত চাকৰি কৰোঁ গম পাইছ তোৰ নিচিনা এই চুচুৰা ঘৰৰ মই ছোৱালী নহয় উল্টা পুল্টা নকৰিবি গম পাইছ ব'ল জলদি ব'ল ঘৰলৈ নহ'লে কথা বেয়া হৈ যাব আজি যদি তই ঘৰলৈ নাযাওঁ তোৰ কি ৰূপ কৰিছোঁ মই চাই থাক বাপেকে ৰাতি এটুপি দি আহিম আৰু তোৰ 12 বজাই দিম একেবাৰে গম পাই যাবি উল্টা পুল্টা কথা ক'ব আহিছ হে মাৰ ঘৰত আহি তোৰ বহুত অটপালি বাঢ়ি গৈছে অটপালি বাঢ়ি গৈছে ঘৰত একদম ব'ল তোৰ একেবাৰে এয়া অৱস্থা কৰিম তোক গম পাই যাবি অটপালি বহাব আহিছে একেবাৰে ঘৰত আহি তাইৰে মতামাত চালা হে মই কমাই কৰি খুৱাম আৰু তই ঘৰত বহি খাবি আৰু তোৰ মাৰ ঘৰত আহিছোঁ কাৰণে তোৰ অটপালি চাম মই ঠিক আছে চাই থাকিবি আৰু ৰ গম পাবি আজি এটুপি দি আহিম আৰু চবৰে খানদান গোষ্ঠী একদম উঠাই দিম একেবাৰে গম পাবি বাপেকে বৰ একেবাৰে আপোনাক কথাটো কৈ জোকাইহে চাইছিলোঁ বৰ একেবাৰে ইমান খং উঠে হ'ব বেছি কথা নক'ব বৰ একেবাৰে বৰ চাকৰিডাল কৰে কাৰণে একেবাৰে বৰ ফুটনি চাকৰি কৰে তেওঁ হ'ব আজি নাযাওঁ বুজিলে কাইলৈকে যাম আৰু ঘৰলৈ আজি এই শুনক না এই পানী চানী কিন্তু নাখাব দেই এইচব মোৰ মান ইজ্জত যাব নহয় মই দুখীয়া ঘৰৰ ছোৱালী হ'লোঁ বুলিয়ে মোৰ কি মান ইজ্জত নাই নেকি
ওচৰৰ মানুহে হাঁহিব নহয় এইচো উল্টা পুল্টা কাম নকৰিব দেই ঘৰত খাই বাৰু বেলেগ কথা ইয়াত কিন্তু খোৱা বোৱা নকৰিব দেই কৈ দিছোঁ কিন্তু গম পালে এইসব খোৱা বোৱা নকৰিব দেই একদম কৈছোঁ নহয় ওচৰৰ মানুহে গম পাব লাগিলে কি হ'ব কওকচোন অকণমানো নাখাব দেই আপুনি ঘৰত বাৰু যি কয় তাকেই শুনিম দেই এই কালি আহিছোঁহে আজি বাৰু কেনেকৈ যাওঁ কওকচোন দুদিনটো থাকিবলৈ দিয়ক দেই হেৰি নহয় এবাৰ সেই মোৰ কাৰণে আইফোন এটা কিনি দিব না দেই আইফোনটো কিনি দিব আকৌ আজিকালি দেখিছোঁ এই ইনষ্টাগ্ৰাম ফেচবুক এইচবত ইমান ধুনীয়া ধুনীয়াকৈ বোৱাৰীবিলাকে ফটো মাৰে নহয় মোৰ মন নাযায় নেকি আৰু আপুনি চাকৰি কৰে সেইটো কাৰণে মই খুজিছোঁ আগতে ঘৰত পোৱা নাছিলোঁ যে সেইকাৰণে এতিয়া খুজিছোঁ আকৌ দিব দেই দিব নেকক না দিব কিন্তু দেই নিদিয়াকৈ নাথাকিব খালি দিবই লাগিব কিন্তু দেই এইজনীয়ে আকৌ মোক আকৌ তেলিয়াইছে চালা আইফোন লাগে তাইক আইফোন লাগে তেলিয়াইছে তাই তেল মাৰিবলৈ আৰু নাপালি কাবাকো ময়ো কৈহে চাইছোঁ তোক আজি ঘৰলৈ যাওঁ নে নাযাওঁ এটুপি খাম বুলি ক'লোঁ যে সেইটো কাৰণে তোৰ ভয় লাগিলে তোৰ মান ইজ্জত যাব এটুপি খালে ঘৰত যে খাই খাই ফিটিং হৈ পৰি থাকোঁ তেতিয়া কি কৰ তই কচোন তেতিয়া মান ইজ্জত নাযায় তোৰ তেতিয়া কেলৈ মই মানা নকৰ নাখাবি বুলি কথা ক'বলৈ আহিছে আইফোন লাগে ফেচবুক আৰু ইনষ্টাগ্ৰামত ফটো মাৰিব লাজৰ নাইকিয়া ময়োতো কিনেহে কৈছোঁ এইচব উল্টা পুল্টা কথা নাযাওঁ আজি নাযাওঁ মোৰ আৰু মন নাযায় নেকি এই শাহু মাৰ ঘৰত দুসাঁজ এসাঁজ ভাত খাই যাবলৈ মইতো সেই জোকাৰিছোঁ আকৌ তই সেই এইবোৰ চিনি নাপাৱ তই ফাল্টু চেলা শুনচোন সেই কি বুলি কয় ব'ল আজি সেই মাহীৰৰ ঘৰত ফুৰি আহোঁগৈ বুজিলি হাঁহ এটা মাৰিব কবি আকৌ হাঁহটো খাম বুজিলি ব'ল ব'ল ওলাগে যা তই শুন না এই ধুনীয়া কাপোৰযোৰ পিন্ধি যাবি উল্টা পুল্টা কাপোৰ নিপিন্ধিবি আকৌ ভাবিব নহয় এই গিৰিয়েকডালে কাপোৰ কানিয়ে নিদিয়ে বুলি বুজিছ একদম ধুনীয়া ধুনীয়া কাপোৰযোৰ পিন্ধিবি যাতে মই মোৰ পচন্দ হোৱাকৈ গম পাইছোঁ আৰু ভালকৈ একদম হেৰি কৰি ল'বি বুজিলি যা যা জল্দি যা ইছ তেওঁ একেবাৰে ফুচুলিয়েই গ'ল খংতে মোক আকৌ জোকাৰিছে কাম নাই আৰু হ'ব আপোনাৰ মনৰ পচন্দৰ কাপোৰযোৰে পিন্ধিম বাৰু নিপিন্ধাকৈ নাথাকোঁ বাৰু সদায়তো আপোনাৰ মনৰ পচন্দৰে কাপোৰ চব পিন্ধোঁ উল্টা পোল্টা কাপোৰ পিন্ধোঁ নেকি বহিবা হ'ব ধুনীয়াকৈ ওলাম বাৰু ব'লক হেৰি নহয় এই মাহীক কম ধুনীয়াকৈ হাঁহ এটা মাৰিবৰ কাৰণে দেই খাই মেলি গুচি আহিম বুজিছে নাথাকোঁ তাত এই মাহীহঁতৰ যিহে উৎপাত আৰু শুনক না আপোনাক সেই অকণমান খোৱা বুলি ক'লে নাখাবা আকৌ দেই বুজিছা নাই নাখাবা কিন্তু অকণমান নাখাবা দেই মোৰ মান ইজ্জত যাব নহয় ঠিক আছে ব'লা জল্দি ওলাওঁগৈ ব'লা নহ'লে বহুত দিগদাৰ হৈ যাব গম পাইছা সেই বৰষুণ জাকো আহিব পাৰে জল্দি খাই মেলি ওলাই আহোঁগৈ ব'লা নমস্কাৰ গাইজ যদি আমাৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব কিন্তু দেই আৰু সদায় আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিম আৰু আপোনালোকে চাব সদায় আমাৰ চেনেলটো মীনা এক্সপ্ল'ৰিং আপোনালোকে নোচোৱাকৈ নাথাকিব কিন্তু দেই চাব আকৌ ঠিক আছে বাই বাই গাইজ